এটা সাধু কম দেই। সাধুটোৰ নাম সিংহ আৰু নিগনি। এখন হাবিত এটা সিংহ আৰু এটা নিগনি আছিল। এদিন দুপৰীয়া সিংহটো গছৰ তলত শুই আছিল। তেতিয়া নিগনিটোৰ আকৌ সেই সময়তে খুব ভোক লাগিলে। নিগনিটোৱে ভাবিলে ধান বা মাহ কিবা এটা পাও নেকি, যাওঁচোন খাবলৈ। তেনেকে বুলি নিগনিটো দৌৰি আহিলে। দৌৰি যাওঁতে সিংহটোৰ গাৰ ওপৰতে উঠিলেগে। সিংহটোৰ টোপনি ভাগি গল আৰু সিংহটোৱে নিগনিটোক দেখি থাপ মাৰি ধৰি ললে। ধৰি লৈ নিগনিটোক কলে, হেৰৌ নিগনি, তই মোৰ কেঁচা টোপনি কিয় ভাঙিলি? ৰ, তোক আজি মই শুদাই নেৰো, তোক মই মাৰি পেলাম। তাৰপিছত তেতিয়া নিগনিটোৱে খুব ভয় খালে। ভয় খাই ঠক ঠককে কঁপিবলৈ ধৰিলে। নিগনিটোৱে তেতিয়া সিংহটোক কলে, মহাৰাজ, মোক এইবাৰলৈ ক্ষমা কৰি দিয়ক। মই নাজানিহে আপোনাৰ গাত উঠিলোহি। আজিৰ পৰা মই আপোনাৰ গাত কেতিয়াও নুঠো। কেতিয়াবা মই আপোনাক বিপদত সহায় কৰি দিম। তেনেকে বুলি কাকুতি মিনতি কৰিবলৈ ধৰিলে নিগনিটোৱে। নিগনিটোৰ কথা শুনি সিংহটোৱে খেক খেকাই হাঁহিলে। কলে, মই হলো বনৰ ৰজা আৰু তই হলি এটা অকমানি নিগনি। তইনো মোক কি উপকাৰ কৰি দিবি? যা বাৰু, আজিলে তোক মই এৰি দিছো। আগলৈ ভালদৰে চাই চিতি ফুৰিবি। তেনেকে বুলি কলে। তেতিয়া নিগনিটোৱে মহাৰাজক সেৱা কৰি কলে, ভাল মহাৰাজ, মই যাওঁহে। নিগনিটো আকৌ তাৰ পৰা দৌৰি গুচি গল। তাৰপিছত এদিন সেই হাবিতে চিকাৰীয়ে এখন জাল পাতি থৈ গল। সেই জালতে আকৌ গৈ সিংহটো সোমাই বন্দী হৈ গল। যেতিয়া বন্দী হৈ গল, সিংহটোৱে ভয়তে খুব কান্দিবলৈ ধৰিলে। চিকাৰীয়ে যে লৈ যাব সিংহটোক বান্ধি কৰি। তেতিয়া হাও হাওকে একদম সিংহটোৱে চিঞৰিবলৈ ধৰিলে, গুজৰিবলৈ ধৰিলে। তেতিয়া সিংহটোৰ তৰ্জন গৰ্জন শুনি নিগনিটোৱে ভাবিলে এইটোতো সিংহ মহাৰাজৰে হয়। তেতিয়া নিগনিটো দৌৰি আহিলে। দৌৰি আহি সিংহটোক দেখিলে যে সিংহটো একদম চিকাৰী জালত গোটেই বন্দী হৈ আছে। একদম ৰছীৰে গোটেই গাটো মেৰিয়াই থৈছে। তেতিয়া নিগনিটোৱে সিংহটোক কলে, মহাৰাজ, চিন্তা নকৰিব, মই আপোনাক এতিয়া ৰক্ষা কৰি দিম। মই জালখন কুটি আপোনাক মুক্ত কৰি দিম। তেতিয়া নিগনিটোৱে গোটেই জালখন সৰু সৰু তাৰ চোকা চোকা দাঁতবোৰে ৰছীবোৰ কুটি দিলে। সিংহটো মুকলি হৈ গল। সিংহটোৱে তেতিয়া নিগনিটোক কলে, মই আজিহে গম পাইছো যে সৰুৱেও ডাঙৰক ৰক্ষা কৰিব পাৰে। আজিৰ পৰা তুমি বন্ধু দেই। এনেকে বুলি কলে আৰু সিংহও মুকলি হৈ গুচি গল। নিগনিও তাৰ পৰা আঁতৰি গুচি গল। সাধুটো ভাল লাগিলে যদি শ্বেয়াৰ কৰিবা দেই, আৰু লাইক এটা কৰি দিবা।